নাই সেইটো কাৰণে এটা মাৰহে হৈ গ'ল। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এয়া গৰমৰ বন্ধ খুলিবৰ হ'ল। আমি গ'লোঁ হনুমান মন্দিৰলৈ যোৱা মঙলবাৰে সন্ধিয়া সময়ত গ'লোঁ আৰু গৈ তাত ধূপ চাকি জ্বলালোঁ, প্ৰাৰ্থনা কৰিলোঁ। খুব ভাল লাগে নহয়নে? আৰু আমিও প্ৰায় গৈয়ে থাকোঁ মঙলবাৰে। বেলেগ বাৰত সাধাৰণতে যোৱা নহয়গৈ, কিন্তু মঙলবাৰে প্ৰায় মই যাওঁ আৰু সন্ধিয়া সময়ত যাওঁ। ৰাতিপুৱা যিহেতু সময় নহয়, ৰাতিপুৱা বিভিন্ন কাম থাকে, গতিকে গধূলি সময়ত গ'লোঁ, তাত ধূপ চাকি জ্বলালোঁ, প্ৰাৰ্থনা কৰিলোঁ আৰু আহোঁতে ঘৰৰ বজাৰ সমাৰ আছিল, তাকে কৰি দুয়োটাই আহি থাকিলোঁ আৰু আপোনালোকে কওকচোন, হনুমান মন্দিৰত গৈ পেলাই ভাল পায়নে? আৰু এইখিনিতে কি জানেনে, মোৰ এটা কথা মনলৈ আহিছিল। বাবাই আজিকালি কিছুমান মমেণ্টছ মই নকওঁ, সি নিজে কয়, মা মই ভিডিঅ' কৰি দিওঁ দিয়া। আৰু বিশ্বাস কৰিবনে, তেনেকৈয়ে কৰা, একো তাৰমানে প্লেনিঙত নহয়। মই চাকি জ্বলাই আছিলোঁ, মই তাক মাতি আছিলোঁ, আহা ধূপ জ্বলাওঁ। জ্বলাই এনেই ভাল পায় বাৰু, কিন্তু সেইদিনা ক'লে কি নাই, মই আজি ভিডিঅ' বনাম। আৰু তাৰপিছতে আমি এয়া কেইদিনমান পিছত গ'লোঁ কামাখ্যা মন্দিৰত। ইমান দিনৰ পৰা যে ভাবি আছিলোঁ এদিন কামাখ্যা মন্দিৰ যাওঁ, বহুত বছৰ যোৱা নাছিলোঁ। আৰু ফাইনেলি 31 তাৰিখে 31 আগষ্টত আমি গ'লোঁ। আমি মানে মোৰ বাৰ লগত, বাৰ ল'ৰা মই, আমি এনেকৈ গ'লোঁ আৰু গৈ তাত খিচিৰি খালোঁ, প্ৰসাদ। বহুত আগতে মই খাইছিলোঁ, তেতিয়া কুপন নাছিল দেই, এইবাৰ কুপনৰ ব্যৱস্থা হ'ল। আৰু কি কৰিম আৰু, ইমান ধুনীয়া খালী প্লেচ পাইছোঁ, তাত দুয়োটাই অলপমান ফূৰ্তি কৰিলোঁ, নটংকি কৰিলোঁ। আচলতে কি জানেনে, সি বোলে টেংকে কৰে বাৰু। আৰু এইখিনি দেখিছেনে, এয়া মই বাৰ ঘৰত গৈছিলোঁ, তাত লগ পাইছিলোঁ মাক, আৰু মাৰ কোলাত ক'বই নালাগে, চান্স পালে মই এতিয়াও মাৰ কোলাত বহোঁ। আৰু এয়া দেখিছেনে, মানে এইটো এটা মোৰ সাংঘাতিক ধৰণৰ হঠাৎ হোৱা ডাঙৰ সমস্যাই। কি জানেনে, মোৰ জোতাৰ চাইজ সৰু হোৱাৰ কাৰণে এনেকুৱা হোৱা বুলি কৈছে। এই আঙুলিৰ এই ছাইডৰ এইখিনি যে আমাৰ, এইখিনি বাঢ়ি গৈছিল, বহুত দিন ধৰি বিষ। বাঢ়ি সেইদিনাখন বাৰ ঘৰত থকা ৰাতি, গোটেই ৰাতি মোৰ বিষত টোপনি নাই। গতিকে গোটেই ৰাতিত সহ্য কৰি উঠি ৰাতিপুৱা এয়া গৈ মই হস্পিটেল গ'লোঁ আৰু গৈ পেলাই এয়া চাফা কৰিলোঁ।